Hello friends, আজি আমি ডিসকাস কৰিম আৰ্মি পাব্লিক স্কুল নাৰেংগীৰ পৰা কিছুমান ভেকেন্সি মুকলি কৰি দিয়া হৈছে তাৰে কোৱালিফিকেশ্যন কিমান লাগিব আপোনালোকে স্যালাৰি কিমান লাভ কৰিবলৈ পাৰিব তাৰে বিষয়ে আজি আমি ইয়াতে ডিসকাস কৰিম যদি ভিডিওটো ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফাৰ্ষ্ট পোষ্টটো ওলাইছে পেৰামেডিক্স নাৰ্ছিং এসিস্টেন্ট এটা পোষ্ট মুকলি কৰিছে ফিক্সড টাইম কন্ট্ৰাক্ট বেচিছ হয় কোৱালিফিকেশ্যন যদি আপোনালোকৰ 12 পাছ আৰু ডিপ্লোমা আছে নাৰ্ছিঙত তেতিয়াহলে আপোনালোকে আবেদন কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ এজ ক্ৰাইটেৰিয়া ইয়াতে চাই ল'ব বিলো 40 ইয়াৰ্স আৰু এক্সপেৰিয়েন্স ক্যান্ডিডেট বিলো 55 ইয়াৰ্স হলে আবেদন কৰিবলৈ পাৰিব ইয়াতে আপোনালোকে স্যালাৰি লাভ কৰিব 15120 rupees আপোনালোকে লাভ কৰিবলৈ পাৰিব সেকেন্ডটো আহিছে ইউডিসি এটা পোষ্ট মুকলি কৰিছে ফিক্সড টাৰ্ম হয় বিকম যদি আছে আপোনালোকে আবেদন কৰিবলৈ পাৰিব আৰু 18000 কৈ আপোনালোকে স্যালাৰি লাভ কৰিবলৈ পাৰিব কিন্তু ইয়াতে কম্পিউটাৰ আপোনালোকে জানিব লাগিব থাৰ্ডটো পোষ্ট মুকলি কৰিছে এলডিসি এটা পোষ্ট মুকলি কৰিছে গ্ৰেজুৱেট যদি হয় আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াতেও কম্পিউটাৰ নলেজ থাকিব লাগিব এমএস অফিস এইবোৰ বেসিক নলেজ অফ একাউন্টিং ফ্ৰেশ ক্যান্ডিডেট যদি হয় আপোনালোকে বিলো 40 ইয়াৰ্স হ'ব লাগিব আৰু এক্সপেৰিয়েন্স ক্যান্ডিডেট হলে আপোনালোকে বিলো 55 হলে আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকে স্যালাৰি লাভ কৰিব 15120 rupees কৈ লাভ কৰিবলৈ পাৰিব ফৰ্থটো আহিছে কম্পিউটাৰ ল্যাব এছ টেকনিচিয়ান ইয়াতে যদি 12 পাস কৰিছে আৰু 1 ইয়াৰ ডিপ্লোমা আছে কম্পিউটাৰ সায়েন্স এণ্ড নলেজ অফ হাৰ্ডৱেৰ পেৰিফেৰেল এণ্ড নেটৱৰ্কিং তেতিয়াহলে আবেদন কৰিব পাৰিব ইয়াতেও স্যালাৰি আপোনালোকে 18000 কৈ লাভ কৰিবলৈ পাৰিব এতিয়া আবেদন কেনেকৈ কৰিব ইয়াতে আপোনালোকে অফলাইন বেস কৰিব লাগিব ইয়াৰে এপ্লিকেশন ফৰ্মটো মই দি দিম তাৰ পিছত ডিমান্ড ড্ৰাফট 250 কৈ আপোনালোকে পে কৰিব লাগিব এপিএছ নাৰেংগীত আৰু লাষ্ট ডেটটো হৈছে ইয়াৰে 11 জুন 2026 টিল এয়াই হৈছে আৰ্মি পাব্লিক স্কুল এপ্লিকেশন ফৰ্মখন আপোনালোকে এইটো ফিল আপ কৰি দিব লাগিব কি না এইবোৰ আপোনালোকে ফিল আপ কৰিব লাগিব যি আছে আপোনালোকে ফিল আপ কৰি এপিএছ নাৰেংগীত জমা দি আহিব লাগিব তাৰ পিছত মেৰিট লিষ্ট হিচাপত আপোনালোকে যদি সিলেক্ট হয় তেতিয়াহলে আপোনালোকক মাতিব ধন্যবাদ জনাইছো